ওম শান্তি 20 ছেপ্টেম্বৰ 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, পিতা আহিছে তোমালোক পুৰণি ভক্তসকলক ভক্তিৰ ফল দিবলৈ। ভক্তিৰ ফল হৈছে জ্ঞান, যাৰ দ্বাৰা তোমালোকৰ সদ্গতি হয়। প্ৰশ্ন: বহুত সন্তানে আগবাঢ়ি গৈ গৈ ভাগ্যক নিজে গুলি মাৰি দিয়ে, কেনেকৈ? উত্তৰ: যদি পিতাৰ হৈ সেৱা নকৰে, নিজৰ ওপৰত আৰু আনৰ ওপৰত দয়া নকৰে, তেন্তে তেওঁ নিজৰ ভাগ্যক গুলি মাৰি দিয়ে, অৰ্থাৎ পদভ্ৰষ্ট হৈ যায়। ভালদৰে পঢ়িলে, যোগযুক্ত হৈ থাকিলে, তেতিয়া পদো ভাল প্ৰাপ্ত হয়। সেৱাধাৰী সন্তানসকলৰতো সেৱাৰ বহুত চখ থাকিব লাগে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. এই অমূল্য জীৱনত পঢ়াওতা শিক্ষকৰ প্ৰতি বহুত সন্মান জনাব লাগে। পঢ়াত ভাল বুদ্ধিমান হৈ সেৱাত ব্ৰতী হ'ব লাগে। নিজৰ ওপৰত নিজেই দয়া কৰিব লাগে। 2. নিজেই নিজক শুধৰাবৰ কাৰণে সভ্য হ'ব লাগে। নিজৰ চৰিত্ৰ শুধৰাব লাগে। মনুষ্যক দেৱতা কৰি তোলাৰ সেৱা কৰিব লাগে। বৰদান: আত্মিক ব্যায়ামৰ অভ্যাসৰ দ্বাৰা চূড়ান্ত কাকতত উত্তীৰ্ণ হওঁতা সদায় শক্তিশালী হোৱা। বিস্তাৰ: যেনেকৈ বৰ্তমান সময় অনুসৰি শৰীৰৰ বাবে সকলো বেমাৰৰ চিকিৎসা হিচাপে ব্যায়াম শিকোৱা হয়, তেনেকৈ আত্মাক সদায় শক্তিশালী কৰি তুলিবলৈ আত্মিক ব্যায়ামৰ অভ্যাস লাগে। চাৰিওফালে যিমানেই অস্থিৰতাৰ বাতাৱৰণ নহওক, কিন্তু বাণীত থাকিও বাণীৰ পৰা ঊৰ্ধত স্থিতিৰ অভ্যাস কৰা। মন য'ত আৰু যিমান সময় স্থিৰ কৰিব বিচৰা, সিমান সময় তাত স্থিৰ কৰি দিয়া, তেতিয়া শক্তিশালী হৈ চূড়ান্ত কাকতত উত্তীৰ্ণ হ'ব পাৰিবা। শ্লোগান: নিজৰ বিকাৰী স্বভাৱ সংস্কাৰ আৰু কৰ্ম সমৰ্পণ কৰি দিয়া মানেই সমৰ্পিত হোৱা। অব্যক্ত সংকেত: এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালাৰূপ কৰি তোলা। যেতিয়ালৈকে তোমালোকৰ স্মৃতি জ্বলাৰূপ নহয়, তেতিয়ালৈকে এই বিনাশৰ জ্বালাইও সম্পূৰ্ণ জ্বালাৰূপ নলয়। এয়া বাঢ়ি যায়, আকৌ শীতল হৈ যায়, কিয়নো জ্বালামূৰ্ত আৰু প্ৰেৰক আধাৰমূৰ্ত আত্মাসকল এতিয়া নিজেই সদায় জ্বালাৰূপ হোৱা নাই। এতিয়া জ্বালাৰূপ হোৱাৰ দৃঢ় সংকল্প লোৱা আৰু সংগঠিত ৰূপত মন বুদ্ধিৰ একাগ্ৰতাৰ দ্বাৰা শক্তিশালী যোগৰ প্ৰকম্পন চাৰিওফালে বিয়পাই দিয়া। ওম শান্তি।